টিম ৰৈ ৰৈ বিনালে বিশেষভাৱে মৰ্মাহত কাৰণ ছবিখন মুকলি দিবলৈ গৈ আছে আপোনালোকে জুবিন দা অবিহনে এতিয়া আজি যেটো এনেকৈ ইন্টাৰভিউ লবলৈ আহিছে কথাটো হল দাদাও আমাৰ মাজত থাকিলেহেঁতেন কাৰণ মই যেটো জানো দাদাৰ সপোন আছিল ৰৈ ৰৈ বিনালেক লৈ বহুত বছৰৰ সপোন এটা আৰু দাদাই বহুত কষ্ট কৰিছে এই ক্যাৰেক্টাৰটোৰ বাবে প্ৰত্যেকটো বিহাইণ্ড দ্য কেমেৰা হওক বা অন অফ কেমেৰা হওক অন কেমেৰা হওক বহুত কষ্ট কৰিছে আমি নিজে দেখিছো সো দাদা বহুত এক্সাইটেড হৈ আছিল এই দিনটোৰ কাৰণে কিন্তু আজি যে আমাৰ মাজত দাদা নাই এটো মই কেতিয়াও মানি ল'ব নোৱাৰো আমাৰ বাবে দাদাই সদায় থাকিব সদায় আমাৰ লগত থাকিব আমাৰ মাজত থাকিব আপোনাৰ জীৱনৰ আমি জানো যে প্ৰথমখন ছবি আৰু জুবিন দাই আপোনাক সেই ধৰণে প্ৰথমখন ছবিত আপোনাক বিশেষভাৱে তেখেতে বাছনি কৰিছিল গতিকে আপোনাৰ জীৱনৰ এটা স্মৃতি আছিল এই ছবিখন গোটেই ছবিখন হয় মোৰ এখন প্ৰথম ছবি দাদাৰ লগত ৰৈ ৰৈ বিনালে মই দাদা ক্লাছ 8-9 তে পাইছিলো আৰু দাদা একেবাৰে সৰু টিকলি বুলি ভাবি মোক মানে বহুত মৰম কৰিছিল যেতিয়াৰ পৰা পাইছিলো আৰু মই কৈছিলো দাদা মোৰ নামটো মৌচুমী দাদাই কল তাৰ পিছতে কৈছে যে ও মৌ নামটো মানে তেনেকৈ ৰাখি দিলে মৌ বুলি কেনেকৈ হল সেই আপুনি ক'লে যে 8 বছৰ বয়সতে আপুনি কোত নহয় ক্লাছ 8 ত কোত লগ পাইছিল আৰু কেনেকৈ তেতিয়াটো এটা গান কৰি আছিলো মই যেহেতু গীত গাও লাহৰি বুলি এটা গীত কৰি আছিলো হেতু সময়ৰ পৰা আৰু তাৰপিছত দাদাই যেতিয়া গীতটো ৰিলিজ হল তেতিয়া দাদাই দেখিলে দাদাই মোক ক'লে যে তই ভাল গাও আৰু ভাল অভিনয় কৰ তই কিন্তু মোৰ লগত এটা গানত থাকিব লাগিব দেই অভিনয় কৰিব লাগিব সাকে দাদাই নিশ্চয় মোৰ কিবা এটা ভাল পাইছিলে অভিনয় ভাল পাইছিলে তেনেকৈ দাদাই মনৰে কইনা গীতটো কৰিলো 2021 ত তাৰ পাছত শেষৰ এদিন আছিল আমাৰ শুটিং মনৰে কইনাটোৰ হেতু কিমান চনত আছিল এটো 2021 ত তাৰপিছত শেষৰ দিনটোত দাদাই ক'লে যে তই কিন্তু মোৰ সপোনৰ সিনেমা ৰৈ ৰৈ বিনালে থাকিব লাগিব দেই মই যেতিয়া শুনিলো মই ভাবি আছিলো মই সাকে সপোন দেখি আছো কাৰণ দাদা ভগৱান হয় দাদা যেতিয়া আমাৰ মাজত আছিল মই তেতিয়াও কৈছিলো নিশ্চয় কিবা এটা ভাবিছে অভিনয় ভাল পাইছে সেইভাবে দাদাই মোক তেনেকৈ ক'লে মই তাৰপিছত সেই কথাটো শুনি মই দাদা কৈছো ঠিক আছে দাদা মই মোৰ বেষ্ট দিম দাদা আপোনাৰ এখন সপোনৰ সিনেমা যেহেতু মই পুৰা বেষ্ট দিম মোৰ তাৰপিছত ঠিক তেনেকৈ দাদাই সেই ক্যাৰেক্টাৰটোত সোমাই গল অন্ধ হৈছে যেহেতু আমি সকলোৱে গম পাও সেই ক্যাৰেক্টাৰটোত দাদাই বহুত মানে শুটিং বুলিয়ে নহয় আগৰ পৰাই সেই ক্যাৰেক্টাৰটোত সোমাই গল মানে নিজকে কয় যে আই এম ব্লাইণ্ড নাও তাৰপিছত তেনেকৈ শুটিং হল জানুৱাৰী 2025 ত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত আমাৰ শেষ হৈ গল আৰু দাদাৰ লগত যে এটো হৈ গল দাদাক যে আমি হেৰুৱাব লগিয়া হল মই মাজে মাজে প্ৰশ্ন কৰো বা মোৰ নিজৰ কেতিয়াবা হয় যে যদি আজি ৰৈ ৰৈ বিনালে শুটিং চলি থাকিলেহেঁতেন দাদা সাকে আমাৰ মাজত থাকিলেহেঁতেন কিয় কৈছো কাৰণ মই নিজে দেখিছো যে বৌয়ে কেনেকৈ শিশু নিচিনা দাদা কেয়াৰ লৈছিলে বা যত্ন লৈছিলে তেতিয়া মোৰ শুনি খুব ভাল লাগিছিল হেতু কথা আজি যদি দাদা আমাৰ মাজত থাকিলেহেঁতেন আৰু ক'লেহেঁতেন নিজৰ কথাও ক'লেহেঁতেন দাদাই শেষবাৰ কেতিয়া লগ পাইছিলে বা যোগাযোগ কেতিয়া হৈছিলে হয় শেষবাৰ মই পাৰ্সনেলি দাদাক লগ পাইছিলো পাৰ্সন মানে ইন পাৰ্সন লগ পাইছিলো আমাৰ যেতিয়া ভাইমন্দা প্ৰিমিয়াৰ আছিল ভাইমন্দা প্ৰিমিয়াৰত মই দাদাক লগ পাইছিলো আৰু আমি এটো জানো যে দাদাৰ সেইদিনাখন অসুস্থ হৈছিল হস্পিটেলাইজড হৈছিল বুলি মই সেইদিনাখন লগ পাইছিলো কিন্তু দাদাক প্ৰিমিয়াৰৰ দিনাখন তাৰ পাছত দাদাই খবৰ লৈছিলে মাজে সময় আৰু যেতিয়া দাদাই সিংগাপুৰ গৈছিলে সিংগাপুৰ যোৱাৰ আগদিনাখন দাদাই খবৰ লৈছিলে মেছেজ কৰিছিলে তেতিয়া মই দাদাৰ খবৰ সুধিছিলো দাদা সুধিছিলে তাৰ পাছত জনাইছিলে যে দাদাই সিংগাপুৰ যাব আৰু 21st ত আহিব আহি দাদাই ৰৈ ৰৈ বিনালে আধৰুৱা কামবোৰ মানে সম্পূৰ্ণ কৰিব বুলি কৈছিলে তাৰ পাছত ভবা নাছিলো যে দাদাই 21st ত এনেকৈ আমাৰ মাজত আহিব মানে যেটো দাদাই কথাটো কৈছিলে যে 21 তাৰিখে তেখেতে উভতি আহিলে কিন্তু সশৰীৰে মানুহজন উভতি নাহিল আমাৰ মাজলৈ তেখেতে কায়িকভাৱে আমি নাপালো আৰু দাদাই যেটো কথা দিছিলে হেতু কথাই ৰাখিলে মৃত্যুৰ আগমুহূৰ্তলৈ কিন্তু কেনেকৈ আহিলে এটো আমি দেখিছো আৰু এটো আমি কেতিয়াও বিচাৰা নাছিলো
এই শ্বুটিঙৰ সময়ছোৱাত বহু সময়ত লগ পাইছে, বহু স্থানতো আপোনালোকে একেলগে গৈছে। কেনেকুৱা ধৰণৰ আচলতে তেখেতৰ সেই সময়ৰ যিখিনি কথা আপোনালোকে দেখিছে, কেনেকুৱা ধৰণৰ আচলতে তেখেতে শাৰীৰিকভাৱে অকণমান বেছি দুৰ্বল হৈছিলে, তেনেকুৱা ধৰণৰ কিবা? ফ্ৰম দ্য ডে 1 জানুৱাৰীৰ পৰা যিহেতু ষ্টাৰ্ট হৈছিলে, বহুত কষ্টত দাদাই কৰিছে, মানে গোটেই ডেডিকেশ্যন মটিভেশ্যন লৈ পূৰা কামটো কৰিছে। যিহেতুকে দাদা এইটো সপোনৰ কাম আছিলে, পূৰা 100% দিছে দাদাই। ইনফেক্ট তাতকৈ বেছি বুলি ক'লেও ভুল নহ'ব, যিমান পাৰে দাদাই দিছে। মানে 5% ভিজিবিলিটি সেই লেন্সটো যেতিয়া লগাই দাদাই, তথাপিও যদি ওচৰত বৌ যদি আহি মাতটো লগাই, মাতটো গম পাই যায় যে বৌৱে মাতিছে, বা ৰাজেশ ভূঞাই যদি ছাৰ যদি আহে ছাৰৰ মাত বুলি গম পায়, বা ময়ে যদি মাতোঁ দাদাই মানে গম পাই যায়। তেনেকৈ ইমান কষ্ট কৰি সেই লেন্সযোৰ মানে বহুত সময়লৈ, বহুত আৱাৰ্ছ লৈ, বহুত ঘণ্টালৈ পিন্ধি ৰাখিছিল। মানে যেতিয়ালৈ চিনসমূহ শেষ হোৱা নাছিলে তেতিয়ালৈ মানে পিন্ধিয়ে ৰাখিছিল। যদিও টিম মেম্বাৰ্ছ হিচাপে সকলোৱে কৈছিলে, বা বৌ যদি কৈছিলে, বা ছাৰেও যদি কৈছিলে যে লেন্সখন খুলি থ'লেই হ'ল এতিয়া, যিহেতুকে বেলেগ চিন এতিয়া চলি আছে। নাই, দাদাই কৈছিলে নাই মই এতিয়া নুখুলোঁ, কাৰণ কেৰেক্টাৰটোৰ পৰা হয়তো মই ওলাই যাবলগীয়া হ'ব পাৰে। যদি মই ওলাই যাওঁ, চ' মই সেইটো নিবিচাৰোঁ, কাৰণ অডিয়েন্সৰ বাবে দাদাই মানে বহুত কষ্ট কৰিছে, আৰু সেই কেৰেক্টাৰটোৰ পৰা দাদাই ওলাবই বিচৰা নাছিলে। তেনেকৈ সোমাই সেই কামসমূহ মানে কমপ্লিট কৰিলে দাদাই। মানে এটা চৰিত্ৰৰ লগত যেতিয়া একাত্মবোধ হয়, সেই একাত্মবোধটো যাতে দৰ্শকে কোনো কাৰণত তাত দৰ্শকৰ ওচৰতে কৃত্ৰিমতা কৰা নহয়, এই কথাখিনি এক প্ৰকাৰ তেখেতৰ সেই কামত দেখিব পোৱা গৈছে, নহয় জানো? হয়, আৰু দাদাই ভবাই নাছিলে যে এইটো এটা চিনেমাৰ চৰিত্ৰ বুলি। দাদাই সদায় কৈছিলে যে ৰাহুল মোৰ ভিতৰত আছে। দাদাই নিজেই কৈছিলে সেই কথাটো, ৰাহুল মোৰ ভিতৰত আছে। ছবিখন সাগৰৰ পাৰত এটা শ্বুটিং হৈছিলে, হয় তাত দাদাৰ হাত এখনতো কিছু আঘাত পাইছিল, নহয় জানো? হয়, দাদাই সেইটো বেলেগ এটা ইণ্টাৰভিউত কৈছিলে চাগে। যেতিয়া দাদাই এটা শিলত বহি আছিলে শ্ৰীলংকাত, তেতিয়া বেলেগ বেলেগ চিনসমূহ আছিলে, কিন্তু সেইটো দিন আমাৰ সকলোৰে মনত আছে। কাৰণ শিল এটাত বহি থাকোঁতে বহুত জোৰকৈ মানে ঢৌ আহিলে। ঢৌ অহাৰ পাছত কি হ'ল, দাদাই ইয়াত ডুব পালে। মানে ডুব পোৱাৰ পাছত দাদাৰ বহুত তেজ ওলালে হা, ইয়াত বুলিয়ে নহয় আৰু ভৰিটো ডুব পাইছে তেনেকৈ পানীৰে, মানে একদম হেৰি হৈ গ'ল। আৰু এইফালে ছানছেট হৈ আছে। তাৰপাছত আমি গোটেইবোৰে দাদাক কৈছোঁ, দাদাই ডুব পালে নেকি? দাদাই কৈছে নাই নাই, এইফালে তেজ বৈ আছে দেই। আমি কৈছোঁ নাই নাই, পোৱা নাই। দাদাই কৈছে এই চিনটো শেষ কৰি লওঁ। আমি চবেই আৰু কনচাৰ্ণ, যিহেতুকে দাদাক প্ৰটেক্ট কৰিব লাগে আমি। তাৰপাছত দাদাই কৈছে নাই, এই চিনটো শেষ কৰি লওঁ, চিনটো শেষ কৰাৰ পাছতহে মই বেণ্ডেজ বা মেডিচিন যি আছে লগাম। আৰু তেনেকুৱা দাদাই সেইবোৰ একো বুলিয়েই নাভাবিলে। মানে এতিয়াও আপুনি ভাবে নেকি যে ছবিত হোৱা সেই যিটো চৰিত্ৰৰ ক্ষেত্ৰত আপুনি যদি চায় যে সাগৰৰ লগত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা তেনেকুৱা ধৰণৰ চাগে আছিলে, চাগে এটা দাদাই অনুমান কিবা দিছিলে? কিবা জানিছিলে চাগে, মই নাজানো। সেইটো মই অলৰেডি কৈছোঁ যে দাদা ভগৱান আছিলে, আৰু দাদাই চাগে কিবা এটা জানিছিলে, সেইবাবে সাগৰখনক লৈ বহুত চিম্পলাইজ কৰিছিলে বস্তুটো চিনেমাখনত। এই ছবি চলি থকাৰ মাজতে বা আপোনালোকে তেনেকুৱা মুখামুখি হোৱা সময়ত সিদ্ধাৰ্থ, শেখৰ ইহঁতৰ কথা কিবা কিবি কথা কৈছিলে নেকি কেতিয়াবা? এদিন আমি শ্বুট কৰি আছিলোঁ, তেতিয়া মানে দাদাৰ বিহুৰ প্ৰগ্ৰেমছসমূহৰ লিষ্ট মানে দাদাই চেক কৰি আছিলে। যেতিয়া চেক কৰি আছিলে তেতিয়া দাদা মানে এদিন ক'লে, সিদ্ধাৰ্থ শৰ্মা আছিলে সন্মুখত আছিলে, আৰু আমি গোটেইবোৰ আছিলোঁ টিম মেম্বাৰ্ছ, যিহেতুকে শ্বট চলি আছিলে। তেতিয়া দাদাই কৈছিলে যে আই এম নট এ মেচিন, মই মেচিন নহয়। কোৱাৰ কাৰণটো হ'ল দাদাই এইটো কৈছিলে যে মই এটা দিনত 2খনকৈ প্ৰগ্ৰেম, তাকো ইমান দূৰ জাৰ্ণিটো মই কেনেকৈ মেইনটেইন কৰিম। কাৰণ আমি সকলোৱে দেখিছিলোঁ যে দাদাই কিমান কষ্ট কৰি ৰৈ ৰৈ বিনালে দিন আৰু ৰাতি একো নাভাবি শ্বুটিং কৰি আছিলে, যেনেকৈ পাৰে সময় দিছিলে শ্বুটত। আৰু আমি জানো যে দাদাই কিমান ব্যস্ত থাকে, যিহেতুকে দাদাই শ্ব'জো কৰে, তেনেকৈ শ্ব'জো কৰিছিলে যাতে অডিয়েন্সবোৰৰ লগত দাদাই সদায় কানেক্ট হৈ থাকিব পাৰে। তাৰো উপৰিও যদি এইখিনি কষ্ট সিদ্ধাৰ্থ শৰ্মা দাই বুজি নাপালে এজ এ মেনেজাৰ, দাদাই মেচিন ডেফিনেটলি দাদাই এইকণে মনত সেইটো প্ৰশ্ন আহিলে যে আই এম নট এ মেচিন, কাৰণ দাদাৰ শৰীৰটোৰ কথা নাভাবিলে, দাদাই ক'বলগীয়া হ'ল। আৰু সেইটো দেখি মোৰ বহুত বেয়া লাগিছিল। সেই কথাখিনিকে আচলতে কোৱা হয় যে মই তেতিয়াও কৈছোঁ যে দাদাই আচলতে টিম, যেতিয়া এটা টিম হিচাপে তেখেতসকলে যায় ক'ৰবাত নহয় ক'ৰবাত,
শেষৰজন ব্যক্তি যেতিয়ালৈকে খোৱা লোৱা নহয়, শেষৰজন ব্যক্তি যেতিয়ালৈকে তেখেতৰ শুশ্ৰূষা নহয়, তেতিয়ালৈকে তেখেতে খানা পিনাও তেখেতসকলে নাখায় বা বাহিৰতে তেখেতে খাই ল'ম বুলি এনেকুৱা ধৰণৰ কথা আমি আগৰ ইণ্টাৰভিউত পাইছোঁ। অৰ্থাৎ তেখেতৰ যিটো সহজ সৰল মন, তেখেতৰ যিটো আৱেগ, সেয়া যেন তেখেতৰ টীমৰ থকা মানুহে যেন তেখেতক চিনি নাপালে, বুজি নাপালে, অথচ অসমৰ লাখ লাখ মানুহে তেখেতক সেই ধৰণে অনুভৱ কৰে, অথচ কাষত থাকিয়ে কোনোবাই নহয় কোনোবাই দাদাৰ সেই কথাখিনি বুজি নাপালে আজিলৈ। হয়, সেইটো বুলিয়েই ক'ব লাগিব, কাৰণ দাদাই সকলোকে বহুত মৰমত ৰাখিছিলে আৰু বহুত প্ৰটেক্ট কৰি ৰাখিছিলে, বহুত কি বুলি কয় এতিয়া সকলোৰে খবৰ ৰাখিছিলে, যে সৰু স্পট বয় এজনৰ পৰা আৰম্ভ কৰি পূৰা এল্ডাৰ ডাঙৰ আৰ্টিষ্টলৈ সকলোকে সোধে ভালে আছনে, ভাত খালি নে, মানে প্ৰত্যেকটো খবৰ দাদাই ৰাখিছিলে, ইমান কেয়াৰ লৈছিলে। আৰু আজি বহুত দুখ লাগে যে নেগলিজেঞ্চৰ বাবে, যিহেতুকে ভিডিঅ'কেইটা আমি দেখিছোঁ, নেগলিজেঞ্চ বুলিয়েই কৈছোঁ, নেগলিজেঞ্চৰ বাবে দাদা কিমান ভাগৰুৱা হৈ গৈছিলে সাঁতুৰি সাঁতুৰি, এইটো আমি সকলোৱে দেখিছোঁ। যদি দাদাক কোনোবাই মৰমত বুজালেহেঁতেন, সেইখিনি প্ৰটেকশ্যন দিলেহেঁতেন, দাদা আমাৰ মাজতে থাকিলেহেঁতেন। কিয় এনেকুৱা হ'ল সেইটোৱে মই বুজি পোৱা নাই। আৰু আমি ন্যায় বিচাৰিছোঁ, জানিব বিচাৰিছোঁ দাদাৰ লগত একচুৱেলি হৈছিলে কি তাত ছিংগাপুৰত, আৰু আমাক ন্যায় লাগিবই। যিহেতুকে প্ৰথমবাৰৰ বাবে ছবিত ভুমুকি মাৰিছা তুমি, লগে লগে দাদাৰ বিভিন্ন ধৰণৰ সান্নিধ্য পোৱা গৈছে, দাদাই বিভিন্ন ধৰণৰ আচলতে কথা কয়, আমি অনুষ্ঠানসমূহতে চাওঁ যে তেনেকুৱা ধৰণৰ আচলতে কোনবোৰ কথাই বিশেষভাৱে মনত এতিয়া খুন্দিয়াই আছে? তেনেকুৱা ক'বলৈ গ'লে দাদাই বহুত কম কথা কয় বা মনৰ কথাবোৰ কম কৈছিলে সকলোকে, কিন্তু যেতিয়া কৈ দিয়ে মানে আমাৰো কেতিয়াবা বেয়া লাগি যায় বা কেতিয়াবা দুখ লাগি যায়, বেয়া লাগি যায় বুলি নকওঁ, দুখ লাগি যায়। যেনেকৈ মই আপোনাক এইটো চিটুৱেশ্যন ক'লোঁ যে আই এম নট এ মেচিন, সেইটো এটা কথা। আৰু কেতিয়াবা বহুত ধেমালিও কৰে। একচুৱেলি যিকণ সময় আছিলে, দাদা যিকণ সময় দিলে ৰৈ ৰৈ বিনালে, মোৰ প্ৰত্যেকটো মুহূৰ্তই মানে স্মৰণীয় মোৰ বাবে, মোৰ থাকি যাব সদায় মোৰ লগত। ক'ত ক'ত শ্বুটিঙত যোৱা হৈছিলে ছবিখনত? শ্ৰীলংকা, টাৱাঙত হৈছিলে, বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীত। এতিয়া যিহেতুকে দাদাৰ এইখন আমি কৈ আছোঁ যে সপোনৰ ছবি আৰু অন্তিমখন তেখেতৰ যি ছবি তেখেতৰ অবৰ্তমানত মুকলি হ'ব, এই ছবিখনক লৈ আচলতে কি কোৱা? এতিয়া অসমৰ ৰাইজে অধীৰা অপেক্ষাৰে বাট চাই আছে, তোমালোক এটা টিম হিচাপে আচলতে অসমৰ ৰাইজক কি ক'ব বিচাৰা? হয়, যিহেতুকে দাদাৰ সপোন আছিলে ছবিখন 31 অক্টোবৰত ৰিলিজ কৰিম বুলি সকলোকে কৈ থৈছিলে দাদাই, কিন্তু আজি দাদা আমাৰ মাজত নাই। দাদাই বহুত সুখী হ'লহেঁতেন, আৰু দাদাই কৈছিলে শ্বুটিঙত যে তহঁতে চাবি না এইখন চিনেমা, মানুহে ভাল পাব, মানুহে ভাল পাব ৰৈ ৰৈ বিনালে চাই। আৰু দাদাৰ বিশ্বাস আছিলে ৰাইজে চাব, মই জানো, আৰু দাদাই আমাক চাই আছে, দাদাই আমাৰ মাজতেই আছে। এখন ছবিয়ে আচলতে সেয়া লাগিলে পৰিচালকেই হওক, প্ৰযোজকেই হওক, তেখেতসকলৰ এই যে দৰ্শকৰ মাজলৈ লৈ যাব, যেতিয়া দৰ্শকে যেতিয়া হাত তালি দিব বা দৰ্শকে যেতিয়া ছবিখন ভাল হ'ব বুলি ক'ব, সেইটো আচলতে যিটো তৃপ্তি, সেইটো কেতিয়াও ভাষাৰে বুজাই শেষ কৰিব পৰা তৃপ্তি কথাই নাহে তাত। গতিকে এতিয়া তেখেতৰ অবৰ্তমানত আপোনালোকে সেই ৰাইজৰ পৰা আপোনালোকে সেই বাৰ্তাটো পাব। আজি দাদা যদি থাকিলে হয় কিমান সুখ পালে হয় অন্তিম সময়ত, তেখেত এই মুকলিৰ এই সময়খিনি হয়তো আজি প্ৰচাৰত থাকিলে হয়, হয়তো তেখেতে প্লেন কৰিলে হয়, তেনেকুৱা ধৰণৰ সপোনসমূহ হয়তো আজি পূৰণ কৰাৰ দায়িত্ব হয়তো আজি ৰৈ ৰৈ বিনালে টিমৰ হাতত থাকিব। হয়, সেইটো আমাৰ হাতত আছে এতিয়া, আৰু ৰাইজৰ হাততো আছে। আমাৰ যিমান কেৰেক্টাৰ্ছ আছে এজ এ টিম মেম্বাৰ, ৰাইজেও সেইটো কৰিব, আমাৰ বিশ্বাস আছে। আৰু সেইটোৱে দাদাই ন্যায় পাব লাগে, সেইটোৱে ক'ম। চিনেমাখনটো চাবই ৰাইজে, লগতে দাদাই ন্যায়ো পাব লাগে, আৰু লগতে গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰিছোঁ যাতে দাদাই যিমান সোনকালে হওক ন্যায় পাওক। যিসমূহ ইনভেষ্টিগেশ্যন আছে উইদাউট এনি ডাউটছ, সন্দেহ নোহোৱাকৈ যাতে ইনভেষ্টিগেশ্যনসমূহ হয়।